যদি স্বামী মন্দ কৰ্ম কৰে আচৰণ মিষ্ট বাক্য কৰি তাক কৰুণী বাৰণ। ৰাধিকা সতীত্ব গুণতে এখন ঘৰ সুন্দৰকৈ চলাৰ সকলো নিয়ম অন্তৰ্নিহিত হৈ আছে। মনত ৰাখিব কথাটো। যিগৰাকীয়ে গুৰুজনৰ দিনত অলৌকিকক লৌকিক কৰি অবাস্তৱক বাস্তৱ কৰি দেখুৱাই থৈ গৈছে। তেওঁ কৈছিল যে মোৰ স্বামী যদি কেনেবাকৈ ভুল পথে যোৱা দেখোঁ মই ভাল উপদেশৰ তেওঁক ভাল পথলৈ অনাৰ ব্যৱস্থা কৰোঁ। কেনেকুৱা ভুল পথলৈ গ'লে তুমি অগ্ৰাধিকাৰ দিয়া? বোলে যদি কলি থকা ঠাইলৈ যায়। কলি ক'ত থাকে মই অলপ আগতে আলোচনা কৰিছোঁ। জৈত খেলে, জোৱা পাশা কৰে মদ্যপান, স্ত্ৰী পঞ্চ শুনা গৃহস্থৰো থাকে জৈত, এই চাৰি স্থানত দিলোঁ বংশগয়া তৈত। জোৱা পাশা খেলা ঠাই, মদ ভাং খোৱা ঠাইত, পৰস্ত্ৰী আসক্ত, হিংসা ধৰ্ম, এইবিলাকলৈ যদি মোৰ স্বামী যায় মই তেওঁক তাৰ পৰা ঘূৰাই অনাৰ কাৰণে বৰ সাৱলীলভাৱে বুজাই মই তেওঁক পৰিৱৰ্তন আনো। তুমি এই কথাত কিয় অগ্ৰাধিকাৰ দিয়া? বোলে বিবাহ সম্বন্ধে পুৰুষৰ অৰ্ধাংগিনী, স্বামী বুলি ধৰ্ম কৰ্ম পাই অৰ্ধখিনি। মোৰ স্বামীয়ে যদি কিবা ভুল কৰে তাৰ আধা পাপ মই ভুগিব লাগিব। যদি কোনোবা ভাল পুণ্য কাম কৰে ময়ো আধা তাৰ পৰা পাব লাগে। যাৰ কাৰণে আমাৰ বাস্তৱত মাষ্টৰে বিয়া কৰা মানুহগৰাকীক মানুহে কি বুলি কয়? মাষ্টৰণী বুলি কয়। আচলতে তেওঁ মাষ্টৰণী হয় জানো? নহয়। মাষ্টৰে বিয়া কৰাৰ কাৰণে মাষ্টৰণী। ডাক্তৰে বিয়া কৰিলে ডাক্তৰণী, তেওঁ আচলতে ডাক্তৰণী হয় জানো? নহয়। কিন্তু আধা উপাধিটো পাই যায়। গতিকে ভাল বেয়া কামৰ আধা আধাটো ইজনে সিজনে বহন কৰিব লাগে। সেইকাৰণে ৰাধিকা সতীয়ে কৈছে মোৰ স্বামীয়ে যাতে ভুল কাম কৰি তাৰ পাপৰ অংশীদাৰ হ'ব লগা নহয়, তাৰ কাৰণে তেওঁক মই ভাল পথলৈ অনা। কেনেকুৱা ভুল পথত গ'লে অগ্ৰাধিকাৰ দিয়া? যদি কলি থকা ঠাইলৈ। বোলে মদ খোৱাত কিয় বাধা দিয়া? মাদ্যতি যত তত মদ্যম, মদ খালে নিচা লাগে। বুদ্ধি লুম্পতি যত দ্ৰব্যম মদকাৰী তদচ্ছতে, মদ খালে মানে সৎবুদ্ধি বিনাশ হয়, অসৎ বুদ্ধি ফালে গতি কৰে। মোৰ স্বামীয়ে যাতে নিচাযুক্ত বস্তু খায়, যাতে তেওঁ সৎ বুদ্ধিৰ পৰা অসৎ বুদ্ধিলৈ গৈ যাতে বিপথে যাব লগা নহয়, আপোনালোকে তাৰ প্ৰতি চকু ৰাখিব লাগিব। আপোনালোকৰ ল'ৰা ছোৱালীবিলাকে যাতে মদ ভাং ড্ৰাগছ আদি মানে নিচাযুক্ত বস্তু যাতে খাব লগা নহয় তাৰ প্ৰতি চোকা দৃষ্টি ৰাখিব, প্ৰধানকৈ আইসকলে। মনত ৰাখিব কথা। গতিকে আপোনালোকে এইবিলাকৰ পৰা যেতিয়ালৈকে ল'ৰা ছোৱালী বা সমাজখনক নিকা কৰিব নোৱাৰিব, সেইখন সমাজত কেতিয়াও শান্তি প্ৰতিষ্ঠা নহ'ব। ঈৰ্ষা হিংসা কুৰ্চুট কপটৰ পৰা মুক্ত হ'ব নোৱাৰিব। এই তথ্য আমাক ভাগৱতে দি আছে। এতিয়া শেষৰটো হ'ল কি? যে আপোনাৰ শয়ন সদাচাৰ। শয়ন সদাচাৰ। আজি আমাৰ সমাজত বহুত মানুহ শুবও নাজানে, উঠিবও নাজানে। এতিয়া গৰম দিনত ফেন চলি আছে, কোমল বিচনা পাৰি থৈছে, আঁঠুৱা তৰি থৈছে, পেট ভৰাই খাইছে, প্ৰটিনযুক্ত আহাৰ খাই জপংকে পৰি বিচনাত শুই দিছে। সেইটো অভ্যাস আছে যদি এৰিব দেই। আমি কেনেকৈ বিচনাত শুব লাগে মাধৱদেৱে আমাক শিক্ষা দিছে। কি বুলি? দুঃস্বপ্ন নাশন ইটো মাধৱ মাধৱ নাম, দুষ্ট গ্ৰহ ভয় বিনাশন, পৰম সম্পদৰ ৰূপ জানি মাধৱৰ নাম, সৰ্বদায় কৰিও কীৰ্তন। আমি মহাপুৰুষ মাধৱদেৱৰ 1000 এফাকি ঘোষা, যিখন মানে পৃথিৱীৰ ভিতৰত শ্ৰেষ্ঠ গ্ৰন্থ বুলি কৈছে। পৃথিৱীত ধৰ্মশাস্ত্ৰ আছে যত যত, সবাহাৰে সাৰ আছে ঘোষাৰ মধ্যত। 1000 এফাকি ঘোষাৰ তত্ত্ব যদি আপুনি জীৱন্ত অৱস্থাত আহৰণ কৰিব পাৰে, পৃথিৱীত এনেকুৱা দ্বিতীয় ব্যক্তি নোলাব যি আপোনাক যুক্তি তৰ্কত পৰাভূত কৰিব পাৰে। ইমান মাহাত্ম্য শাস্ত্ৰ। গতিকে তাৰ এটা হ'লেও ঘোষা নোগোৱাকৈ আমি শুব নালাগে। কেতিয়াবা আপোনাৰ এনেকুৱা হয় পাৰিবাৰিক জীৱন, দাম্পত্য জীৱন, যুগ্ম জীৱন, সাংসাৰিক জীৱন, সামাজিক জীৱনৰ কিছুমান মানে প্ৰভাৱে এনেকৈ প্ৰতিক্ৰিয়া কৰে যে বিচনাত পৰি থাকি বহুত সময়লৈকে টোপনি নাহে, ছাতিপুতি কৰি থাকে। তেনেকুৱা দুৰ্দিন যদি আপোনালোকৰ জীৱনলৈ নামি আহে, আমি কি কৰিব লাগিব? যিমান ঘোষা মুখস্থ আছে এটাৰ পিছত এটাকৈ গাই যাওক। কীৰ্তন যিমান মুখস্থ আছে, বৰগীত যিমান মুখস্থ আছে, দিহানাম যিমান আছে, ঈশ্বৰৰ নাম এটাৰ পিছত এটাকৈ গাই যাওক। অতি কম সময়ৰ ভিতৰত চাউণ্ড শ্লিপ, মধুৰ টোপনি আহি যাব। মনত ৰাখিব কথাটো। মধুৰ টোপনি আহিব। আমাৰ এতিয়া বহুতে উঠিবও নাজানে, সাৰ পালেই চকু মোহাৰি কামৰ ধান্দাত জপংকে নামি আহে। সেইটো অভ্যাস আছে যদি এৰিব দেই। আমি কেনেকৈ উঠি আহিব লাগে ভাগৱতৰ নিয়ম মানি দিছে। ভগৱন্ত আমাৰ প্ৰত্যেকৰ দেহত 3টা গুণ বিশিষ্ট মানে গুণত আমাৰ অৱস্থান কৰি আছে। কেনেকৈ আছে? ব্ৰহ্ম পৰমাত্মা ভগৱন্ত একে তত্ত্ব, একৰ এহে 3 নাম লক্ষণ ভেদত 3টা গুণ নাম লৈ আছে। ব্ৰহ্মৰূপে আমাক চৈতন্য কৰি ৰাখিছে। আপুনি দুৰ্ঘোৰ টোপনি গ'লেও আপুনি জীয়াই থাকে। এজন টোপনি যোৱা মানুহে ক'ব পাৰে নেকি মই জীয়াই আছোঁ নে মৰিলোঁ? নোৱাৰে। তৎসত্বেও আপোনাক জীয়াই ৰাখে কোনে? ব্ৰহ্ম শক্তিয়ে। সাৰ পোৱাৰ লগে লগে চকুৰে দেখে, কাণেৰে শুনে, মুখেৰে খায়, হাতেৰে কৰে, ভৰিৰে যায়, আপোনাৰ ইন্দ্ৰিয়বিলাকক সচেতন কৰি দিয়ে কোনে? পৰমাত্মাই।
আৰু সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী ভগৱন্তই যথাকৰ্ম তথা ফল দিবৰ কাৰণে অৱস্থান কৰি আছে। সেইকাৰণে অৰ্জুনক কৈছে, সখা তোমাক কামৰহে অধিকাৰ দিছোঁ, কৰ্মাণী অধিকাৰ অস্তি মা ফল কদাচন। তোমাক কামৰ অধিকাৰ দিছোঁ, মোৰ পৰা ফল নিবিচাৰিবা। অৰ্জুনেতো প্ৰতিবাদ কৰিছে, যদি ফলেই বিচাৰিব নালাগে তোমাক আৰাধনা কৰাৰ মোৰ প্ৰয়োজনে বা কি? কৃষ্ণে বোলে শুনাত আৰু হেতু মহাবল, নোখোজিলে ঈশ্বৰে আপুনি দেন্ত বল। হে অৰ্জুন, তুমি মোৰ পৰা ফল বিচাৰিব নালাগে, মই নোখোজাকে দিম। নোখোজাকে দিয়া বোলে, প্ৰমাণ যেন আতি শিশু চোৱা ভক্ষ নোখোজয়, তথাপিতো স্নেহে থাকি মাতৃস্তন দে। এটা কেঁচুৱাই গাখীৰ নিবিচাৰিলে বুলি মাকে বিচনাত পেলাই থৈ দিনটো কামতে আসক্ত হৈ নাথাকে। কৰ্মৰ মাজৰ পৰাই পুত্ৰ স্নেহত আপ্লুত হৈ এগৰাকী মাতৃয়ে যেনেকৈ নিজৰ সন্তানক স্তনদান দিয়ে, ময়ো ভকতৰ যথা কৰ্ম তথা ফল দিমেই। মাত্ৰ তুমি কৰ্ম নিৰ্বাচন কৰিবলৈ শিকিবা। বোলে কৰ্ম কি? বেদে যাক বিহি আছে তাকে বোলে কৰ্ম। বেদবিহিত কৰ্ম কৰিবা। বেদে কি বিহিছে? বোলে ঈশ্বৰৰ অৰ্থে যিটো কৰে তাকে বোলে কৰ্ম। আজি সেৱকীয়ে এইটো ঈশ্বৰৰ অৰ্থে কৰিছে। তেখেতৰ ল'ৰাৰ জন্মদিনত ইমান মানুহক মাতি আনি ভাগৱত শুনাই দিলে। আজি আপোনালোকে যিসকল ইয়ালৈকে আহিলে অক্ষয় পুণ্য হৈ গ'ল। যিকণ সময় আপোনালোকে ভাগৱত শ্ৰৱণত দিলে, যিমানে কৃষ্ণক দিয়ে সেইকে অক্ষয়, ইহাক নিবাক একো জনে নপাৰে। আমাৰ সকলোকে অক্ষয় পুণ্য সঞ্চয় কৰাৰ কাৰণে গৃহস্থী পৰিয়ালটোৱে আজি আমাক সহায় কৰিলে। তাৰ কাৰণে তেওঁলোকৰ কি হ'ব? পৰোপকাৰায় পুণ্যম, তেওঁলোকৰ পুণ্য আহৰণ হ'ব। এই তথ্য, এই আদৰ্শৰে আমি যাতে আমাৰ পাৰিবাৰিক জীৱন, দাম্পত্য জীৱন, যুগ্ম জীৱন, সামাজিক জীৱনৰ কৰ্মবিলাকত যাতে আগবাঢ়ি যাব পাৰোঁ, এই তথ্য দিছে। এতিয়া এইখিনিলৈকে ভগৱন্ত কপিলে মাকক কোৱাৰ চলে আমাক কি ক'ব বিচাৰিছে? ভগৱন্ত নিগদতি শুনামাও দেৱহূতি, এহি ধ্যানে যিটো মুক্ত ভৈলা। আমাৰ বৈদিক নিয়ম মতে 8 প্ৰকাৰ অষ্টাংগ যোগৰ দ্বাৰা ভগৱন্তক চিন্তা কৰিলে জীৱই গতি পায়। যম, নিয়ম, আসন, প্ৰাণায়াম, প্ৰত্যাহাৰ, ধ্যান, ধাৰণা, সমাধি। কিন্তু আমাৰ গুৰুজনৰ দিনত এতিয়া সেইখিনি আমাৰ প্ৰয়োজন নাই। আমি সেইখিনি বৈদিক যুগৰ নিয়মেৰে আমি ঈশ্বৰক ভজিব নালাগে। আমাৰ 9বিধ ভক্তিৰ ভিতৰত যিকোনো এবিধ আচৰণ কৰিলে আমাৰ জীৱই পৰম গতি পাব পাৰে। যদ্যপি ভকতি নৱবিধ মাধৱৰ শ্ৰৱণ কীৰ্তন আতি মহাশ্ৰেষ্ঠতৰ। শ্ৰৱণ কীৰ্তন যিটো আজি আমি কৰিছোঁ এইটো সৰ্বশ্ৰেষ্ঠ বুলি কৈছে। গতিকে এই ধৰণে যেতিয়া ভগৱানক তুমি ধ্যান কৰিবা, দেহাকো নেদেখা আৰু কিবা আছে কিবা নাই, কিবা আসনতে বহি ৰৈলা। আপোনালোকে এতিয়া ইমান সময় বহি আছে, কঠখনতে বহি আছে। ঘৰত বাৰু ইমান সময় অকলে বহি থাকিব পাৰিলেহেঁতেন নে? নোৱাৰে। আজি কোনে বহাইছে আপোনালোক? কিয় বহিছে? এই কথা উপলব্ধি কৰিব লাগিব। আমাৰ বেদত কৈছে স্ব পৰম অনুৰক্তি, ঈশ্বৰেই ভক্তি। আজি আপোনালোক যিসকলে বহি আছে এটা আগ্ৰহ লৈ বহি আছে, ঈশ্বৰৰ কথা শুনিবৰ কাৰণে, জানিবৰ কাৰণে, বুজিবৰ কাৰণে এটা আগ্ৰহ লৈ বহি আছে। কাৰণে আপোনালোকে ইমান সময় বহি থাকিব পাৰিছে। এইটোৱে হৈছে ভক্তিৰ প্ৰতীক। ই আমাক 6টা প্ৰমোচন দিব, মনত ৰাখিব দেই। আগ্ৰহ, ৰতি, প্ৰীতি, ভক্তি, শান্তি, 6 নম্বৰত মুক্তি। আমি মানুহৰ জীৱন পাই এই আদৰ্শলৈকে আমি নিজেও আহিব লাগিব, ল'ৰা ছোৱালীকো আনিব লাগিব, সমাজখনকো আনিব লাগিব। আপোনালোকে নাহিব পাৰে, পূৰ্ব জন্মৰ পুণ্যৰ ফলত এই জন্মত পকা ঘৰ তল টাইলছ দিয়া ঘৰত দামী পোছাক পিন্ধি দামী আহাৰ খাই গাড়ী মটৰ ঘূৰিব পাৰিব। কিন্তু এই জন্মত যদি ঈশ্বৰত ভক্তি নকৰে আপোনাৰ জীৱ অহা যোৱা কৰি থাকিব লাগিব। কাৰণ পুনৰপি জনমম পুনৰপি মৰণম হৈ থাকিব লাগিব। ভাগৱত নুশুনা জীৱ, ঈশ্বৰৰ কথা নুশুনা জীৱ মুক্তি পাব নোৱাৰে। এই কথা অকল ধৰ্মগ্ৰন্থতে নহয়, বিজ্ঞানে স্বীকাৰ কৰিছে। বিজ্ঞানে আমাৰ এই পৃথিৱীৰ উপৰিমণ্ডলত থকা বায়ুমণ্ডলক ঘনত্বৰ ওপৰত 3টা স্তৰত ভাগ কৰি দেখুৱাইছে। টপস্ফিয়াৰ, টেট্ৰস্ফিয়াৰ, আইনস্ফিয়াৰ। আইনস্ফিয়াৰৰ আটাইতকৈ ওপৰৰ স্তৰ বৈতৰণী নদী বুলি কোৱা হৈছে। গতিকে ভাগৱত শুনা জীৱ ইমান নিৰ্মল হৈ যাব, প্ৰয়াণৰ পিছত ৰকেটৰ দৰে 3টা লেয়াৰ ভেদ কৰি 14 ব্ৰহ্মাণ্ডৰ বাহিৰত মানে শুদ্ধ জীৱ ভকতৰ কাৰণে নিৰ্মাণ কৰা বৈকুণ্ঠত অৱস্থান কৰিব। আৰু ঘূৰি আহিব নালাগে দেই, মনত ৰাখিব। আমি ভাগৱত শুনিবলৈ কিয় আহিব লাগে? জন্ম ৰহিত হ'বৰ কাৰণে। ভাগৱত নুশুনা জীৱ যিমান ধনৱন্ত, বিদ্যাৱন্ত, শ্ৰীমন্ত নহওক কিম্বা এই 3টা লেয়াৰৰ ভিতৰত অহা যোৱা কৰি থাকিব লাগিব। পুনৰপি জনমম পুনৰপি মৰণম, পুনৰপি জনমম পুনৰপি মৰণম। আপুনি যিমান দামী কাপোৰ নিপিন্ধক মলি পৰিবই। মলি গুচাবৰ কাৰণে চাবোন চাৰ্ফ ব্যৱহাৰ কৰিবই লাগিব। আপুনি দামী কাপোৰ পিন্ধিছোঁ বুলি যদি চাবোন চাৰ্ফ ব্যৱহাৰ নকৰে, দামী কাপোৰখনৰ পৰা মলি নিজে আঁতৰ
নহয়। এইটো যেনেকৈ বাস্তৱ সত্য। আপুনি গাঁওখনৰ বা সমাজখনৰ বা পৰিৱেশৰ যিমানেই ধনৱন্ত বিদ্যাৱন্ত শ্ৰীমন্ত নহওক কিম্বা আপোনাক কলিমল মায়ামলে আক্ৰান্ত কৰিবই। গতিকে কলিমল মায়ামলৰ পৰা মুক্ত হ'বলৈ হ'লে ভাগৱত শুনিবই লাগিব, নহ'লে অহা যোৱা কৰি থাকিব লাগিব দেই, মনত ৰাখিব। পুনৰপি জনমম পুনৰপি মৰণম হৈ থাকিব লাগিব। সেই জীৱই কেতিয়াও গতি নাপায়। গতিকে জীৱৰ সংস্কাৰ আৰু গতি আছে। সংস্কাৰ কিহে ক'ব? ভক্তিয়ে। ভক্তিয়েহে কৰ্মবন্ধ নাশ কৰিব। আমাৰ উদ্ধৱক কৈছে তুমি পুণ্য লৈ গ'লেও আহিব লাগিব, পাপ লৈ গ'লেও আহিব লাগিব। পুণ্য লৈ গ'লে এতিয়াতকৈ ওপৰত জন্মগ্ৰহণ কৰি সুখ ভোগৰ কাৰণে আহিব লাগিব, আৰু পাপ লৈ গ'লে এতিয়াতকৈ নিজ যোনিত নিজ ঠাইত জন্মগ্ৰহণ কৰি দুখ কৰিবৰ কাৰণে ভুগিবৰ কাৰণে আহিব লাগিব। অসীম কৰ্মবন্ধৰ ভিতৰত পাপ পুণ্য মুখ্যতম কৰ্মবন্ধ। এই দুটা যাওঁতেও লগত লাগি যায়, আহোঁতেও লগত লাগি আহে। সেইকাৰণে মনুষ্যৰূপী বৃক্ষজোপাত 4টা ফল লাগে বুলি কৈছে, 2টা ওপৰ ফালে 2টা তল ফালে। আপুনি যিমান পকা ঘৰ বনালে, গাড়ী মটৰ কিনিলে, সম্পত্তি কিনিলে, যাবৰ সময়ত চব এৰি থৈ যাব লাগিব। পুত্ৰ ভাৰ্যা ঐশ্বৰ্য থাকিব ঐতে পৰি, পাপ পুণ্য দুই যাব লগত সতৰি। পাপ আৰু পুণ্য নামৰ কৰ্মবন্ধ দুটা আমাৰ লগত লাগি যাব। আৰু যম ৰজাই আপোনাৰ প্ৰতিবেদন চাই, যদি জমাৰ পৰিমাণ বেছি হয় আপগ্ৰেড ওপৰলৈ যাব, যদি খৰচ পাপ বেছি হয় ডিগ্ৰেড, এই চকৰিত ঘূৰাই থাকিব। মনত ৰাখিব কথাটো। আপোনাৰ পাপ পুণ্যৰ হিচাপটো কোনে ল'ব? 14জন সাক্ষী 2জন কেৰেণী। আমাৰ প্ৰত্যেকৰ লগতে ভগৱন্তই 14জন দেৱতাক সাক্ষী ৰূপে ৰাখিছে, আৰু 2জন কেৰেণী ৰাখিছে। ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে কি কাম ভাল কাম কৰিছে, কি বেয়া কাম কৰিছে, চব লিখি থাকিব। 14 ভুৱনে লোক আছে যত মানে, সবাহাৰে ন্যায় নীতি দেখে বিদ্যমানে। চিত্ৰগুপ্ত নামে 2 লিখক নিৰ্ভয়, সবাহাৰে পাপ পুণ্য তেৰে জকৰয়। গুপুত পাপক গুপ্ত লিখকে লিখয়, দেখা মানে পাপচিত্ৰ লিখন্ত নিশ্চয়। 14জন সাক্ষীতাৰ থাকয় লগত, ভান্দিবে নোৱাৰে পাপ পুণ্য আছে যত। 14জন সাক্ষী ৰাখিছে। চকুৰ লগত সূৰ্য দেৱতা, কাণৰ লগত দগদিকপাল, নাকৰ লগত অশ্বিনী কুমাৰ, মুখৰ লগত অগ্নি দেৱতা, জিভাৰ লগত বৰুণ দেৱতা, ছালৰ লগত বায়ু দেৱতা, হাতৰ লগত ইন্দ্ৰ দেৱতা, ভৰিৰ লগত বিষ্ণু দেৱতা। ভৰিত বিষ্ণু থাকে কাৰণে ভৰিত সেৱা কৰোঁ। গুহ্যৰ লগত মিত্ৰ দেৱতা, লিংগৰ লগত প্ৰজাপতি, বুদ্ধিৰ লগত ব্ৰহ্মা, চিত্ৰৰ লগত বাসুদেৱ, মনৰ লগত চন্দ্ৰ, অহংকাৰ লগত ৰুদ্ৰ। এই 14জন সাক্ষী থৈছে দে, ঠগিব নোৱাৰিব। তুমি মোকো ভান্দা, তোমাকো মই ভান্দো, 14 সাক্ষীকো ভান্দিবা কোনো উপায়। এতিয়া আপোনালোক চবেই একেটা উদ্দেশ্যতে আহিছে, ভাগৱত শুনিছে। মই ব্যাখ্যা কৰি আছোঁ, আপোনালোকে মোৰ মুখলৈ চাই আছে। মই ভাবিছোঁ ঠিকেই আছে। পিছে কোনোবাই আকৌ মোৰ মুখলৈ চাই আছে, মনে মনে ঘৰত এৰি থৈ অহা ল'ৰা ছোৱালীকেইটাৰ কথা ভাবি আছে, ঘৰত এৰি থৈ অহা ব্যৱসায়টোৰ কথা ভাবি আছে, ঘৰত এৰি থৈ অহা কামকেইটাৰ কথা ভাবি আছে। সেইটোতো মই দেখা নাই, কিন্তু গুপুত কেৰেণীয়ে ক'ব, কল্পনাই পাঠকৰ মুখলৈ চোৱাও হয়, যাদৱে পাঠকৰ মুখলৈ চাই থকা হয়, কিন্তু মনে মনে ঘৰত এৰি থৈ অহা কামকেইটাৰ কথা ভাবি আছিল, ব্যৱসায়টোৰ কথা ভাবি। লগে লগে নম্বৰ কাটি দিব দেই, লগে লগে নম্বৰ কাটিব। পুণ্য 100% আপোনালোকৰ চবৰে নহ'বও পাৰে। আৰু বাস্তৱত যদি চাওঁ, স্কুল একেখনে, 10ম মানৰ ছাত্ৰ ছাত্ৰীয়ে পঢ়ুৱা মাষ্টৰ একেকেইজনে, প্ৰশ্ন কাকত একেখনেই, কিন্তু ফলাফল বেলেগ। কোনোবাই একেখন স্কুলৰ ছাত্ৰই পৰীক্ষা দি মানে হেৰি পায়, এইটো কি কয়, ষ্টেণ্ড কৰে, কোনোবাই ডিষ্টিংশ্যন, কোনোবাই ষ্টাৰ পায়, কোনোবাই লেটাৰ, কোনোবাই ফাৰ্ষ্ট ডিভিজন, কোনোবাই ছেকেণ্ড ডিভিজন, কোনোবাই থাৰ্ড ডিভিজন, কোনোবাই ফেইল কৰে। গণ্ডগোল ক'ত? ৰহস্য ক'ত? এই ৰহস্য ভেদ কৰিব লাগিব। ভাগৱত শুনি ৰহস্য ভেদ কৰিব লাগিব। ৰহস্যক জানে যিটো লোক, সততে কীৰ্তন কৰে মোক, ধৰি দৃঢ় ব্ৰত কৰি যত্ন বিপৰীত। সীমা একেটাই, এঘৰ শান্তিত আছে, এঘৰ দুখত আছে। গাঁও একেখনেই, কোনোবা ওপৰত আছে, কোনোবা মধ্যত আছে, কোনোবা তলত আছে। ৰহস্য ক'ত? এইটো ৰহস্য ভেদ কৰিবৰ কাৰণে ভাগৱত শুনিব লাগিব। ভাগৱতত আমাৰ কৰ্মফলক 3টা ভাগত বিভক্ত কৰিছে, প্ৰাৰব্ধ, আৰব্ধ, অনাৰব্ধ। প্ৰাৰব্ধ বেছি পুণ্য লৈ যি এখন গাঁৱত বাস কৰিছে, সি চবতকৈ ওপৰত থাকিব। মধ্যম পুণ্য লৈ অহাজন মধ্যমত থাকিব, কম পুণ্যত অহা লৈজন কমত থাকিব। গতিকে পুণ্যৰ অনুপাতেহে ভগৱানে আপোনাক অৱস্থান কৰিব, এক বিন্দু ইফাল সিফাল কৰিব নোৱাৰে। কিন্তু ই স্থায়ী নহয়, ই গতিশীল। আপুনি দুখত থাকি যদি ঈশ্বৰৰ নাম লয়, সুখে দুখে মুখে জনো চাৰে ৰাম নাম, সুখ দুখ সকলো সময়তে যদি নাম ল'ব পাৰে, আপোনাৰ জীৱন ওপৰলৈ গুচি যাব। আৰু আপুনি সুখ ভোগ কৰিবলৈ পায় যদি ঈশ্বৰলৈ পিঠি দিয়ে, ঐশ্বৰ্য ভোগৰ মদে মত্ত হৈয়া ঈশ্বৰত পৰাংমুখ ভৈল যিটো জন, যেন জীৰ্ণ গাই আতি দুৰ্ঘুৰ সংসাৰ মহাপংকে পৰি হয় মগন। আপোনাৰ বল নাইকিয়া গাই গৰুজনী বোকাত পৰিলে যেনেকুৱা হ'ব, আপোনাৰ জীৱনটোকো তেনেকৈ তললৈ লৈ গুচি যাব। এই চকৰিটোকে ভগৱানে ঘূৰাই আছে দেই। সুখ দুখ কাৰো কাৰণে স্থায়ী নহয়। মানে সংসাৰৰ সুখ দুখ জানা সবে মায়া, তিলেকতে অন্তৰে মেঘৰ যেন যায়। মানে আকাশত ডাৱৰ যেনেকৈ বতাহে কোন সময়ত লৈ যায় তাৰ কোনো সিদ্ধান্ত নাই, আমাৰ জীৱনৰ সুখ দুখ কেতিয়া আঁতৰি যাব তাৰো কোনো সিদ্ধান্ত নাই। গতিকে 5জনে কিন্তু ৰাখিব পাৰে দেই।
আপোনালোকে ভাগৱত শুনি যদি 5 জনৰ ভিতৰত এজন হ'ব পাৰে, সন্ত মহন্ত ভক্ত বৈষ্ণৱ সাধু গুণগতভাৱে নিজক যদি এজন কৰিব পাৰে, মানুহেতো হিংসা কৰি নোৱাৰে, স্বয়ং ভগৱানেও আপোনাক মানে পদচ্যুত কৰিব নোৱাৰে। ভক্তিৰ ইমান মাহাত্ম্য, যিটো কথা প্ৰহ্লাদে দেখুৱাই থৈ গৈছে। প্ৰহ্লাদৰ পিতৃ হিৰণ্যকশিপুক বধ কৰাৰ পিছত নৃসিংহক খং মাৰ যোৱা নাই, দেৱতাসকল ওচৰ চাপিবলৈ সাহস কৰা নাই। প্ৰহ্লাদক ক'লে যোৱা তুমি তুতি কৰা। তেওঁ গৈ হাতযোৰ কৰি ক'লে, প্ৰভু মোৰ পিতাদেৱে তোমাৰ ওচৰত বহুত অপৰাধ কৰিলে, মোৰ মুখলৈ চাই পিতাদেৱক গতি দিব লাগে। তেতিয়া নৃসিংহই হাঁহি পেলাই কৈছে, হেৰ' প্ৰহ্লাদ, তই হেন বৈষ্ণৱ পুত্ৰ ভলি যাৰ 21 পুৰুষ তই কৰিলি উদ্ধাৰ। তোৰ দৰে বৈষ্ণৱ পুত্ৰৰ দেউতাৰ কথা বাদ দিয়া। অতীতা পুৰুষ সপ্ত ভৱিষ্যৎ চতুৰ্দশ নৰ তাৰ সৰ্বান কলো কৃষ্ণ ইতি কীৰ্তনা। কৃষ্ণ সংস্কৃতি অৱলম্বন কৰা পুত্ৰই অতীতৰ 7 পুৰুষ, ভৱিষ্যতৰ 14 পুৰুষ, 14 7 21 পুৰুষ উদ্ধাৰ কৰিলি, দেউতা তাৰ মাজতে গ'ল। বোলে তেনেহ'লে মোক লৈ যোৱা, নোৱাৰো আনিব, তোমাৰ পুণ্য জমা হৈ আছে। মনত ৰাখিব, পুণ্য জমা হৈ আছে, তুমি ৰজা হ'বই লাগিব। ভোগভুঞ্জি পুণ্য কৰা ক্ষয়। এতিয়া 26 চনৰ নিৰ্বাচন আহি আছে। আপোনালোকৰ এইটো সমষ্টিৰ পৰা বিভিন্ন দল সংগঠনৰ পৰা 10 জনে প্ৰতিদ্বন্দ্বিতা কৰিব। ধৰি লওক আমাৰ ভাগৱতৰ মতে এই সমষ্টিৰ মানুহে গৌৰৱ কৰিব লাগিব, আনন্দ কৰিব লাগিব। কি বুলি? যে আমাৰ সমষ্টিৰ পৰা MLA প্ৰতিদ্বন্দ্বিতা কৰিব পৰা যোগ্য ব্যক্তি 10 জন আছে, কিন্তু জিকিব কেইজন? এজন। কোন জিকিব? আমাৰ 14 স্কন্ধ ভাগৱতত কোৱা আছে কোন জিকিব। সেইকাৰণে কোনোবা যদি ভাল ৰাজনীতি কৰিবলৈ মন আছে ভাগৱত শুনি লওক, ভাল অৰ্থনীতি কৰিবলৈ মন আছে ভাগৱত শুনি লওক, ভাল সমাজ নীতি কৰিবলৈ মন আছে ভাগৱত শুনি লওক, ভাল ধৰ্মনীতি কৰিবলৈ আছে ভাগৱত শুনি লওক। ভাগৱত নুশুনা কোনো নীতি কোনেও স্থায়ী কৰি ৰাখিব নোৱাৰিব। গতিকে ভাগৱতে সব নীতিৰ কথা কৈ আছে, সব নিয়মৰ কথা কৈ আছে। গতিকে এই আপোনালোকৰ 10 জনে যি আগন্তুক 26 চনৰ মানে প্ৰতিদ্বন্দ্বিতা কৰিব, তাৰ ভিতৰত 10 জনৰ ভিতৰত এজন জিকিব। কোন জিকিব? যিজনে 26 চনত MLA প্ৰতিদ্বন্দ্বিতা কৰিম বুলি বহু আগৰ পৰা এই সমষ্টিটোৰ তৃণমূল এটা আত্মা, পৰিয়াল, সমাজ, অনুষ্ঠান, প্ৰতিষ্ঠান, দল, সংগঠন, দহৰ উপকাৰৰ কামৰ কাৰণে যি অৱদান দি আছে, যি অৱদান আগবঢ়াই আছে, 10 জনৰ ভিতৰত যাৰ অৱদান বেছি হ'ব, যাৰ পুণ্য নম্বৰ বেছি হ'ব, বাই হুক অৰ বাই ক্ৰুক, সেইজনক ভগৱানে জিকাই দিব। আমাৰ মতে এখেত জিকিব লাগিছিলে, কিন্তু ফলাফলত এখেত জিকিলে। ভগৱানে কৈছে তুমি চৰ্ম চকুৰে চাই কৈছা, মই 14 জন সাক্ষী 2 জন কেৰেণী তথ্য ভিত্তিত তেওঁক জিকাইছে, তুমি বাহিৰৰ পৰা সেই তথ্য নাপাবা। এই কথা কৈ আছে, মনত ৰাখিব কথাটো। গতিকে ভাগৱতে সকলো নিয়মৰ কথা কৈ আছে। এতিয়া কৈছে যে যেতিয়া আমাৰ ভক্তিয়ে যেতিয়া আমাক ক্ৰিয়া কৰিব, আপুনি গৰমেই নে ঠাণ্ডাই নে কথতে বহি আছে নে কুচনতে বহি আছে ক'ব নোৱাৰিব। দেহাকো নেদেখে আৰু কিবা আছে কিবা নাই, কিবা আসনতো বহি ৰৈলা। আপোনাৰ ভকতি এনেকুৱা মহিমা যে আপুনি ক'ত আছে আপুনি নিজে উপলব্ধি কৰিব নোৱাৰিব। আৰু কি বুলি কৈছে? যেন মধ্য মাতুৱাল কটিৰ বস্ত্ৰক সিটো আছে নাই একো নজানয়। এজন মদ খোৱা মানুহৰ যেতিয়া নিচা লাগে, তেতিয়া তেওঁ পকৰত পিন্ধা কাপোৰখন আছেই নে খুলি গ'ল গম নাপায়। ঠিক সেইধৰণে যেন মধ্যে মাতুৱাল কটিৰ বস্ত্ৰক সিটো আছে নাই একো নজানয়। নিচা লাগিলে যেনেকৈ বস্ত্ৰখন আছেনে নাই ক'ব নোৱাৰে, আপোনাৰ ভক্তিৰ যেতিয়া কৃষ্ণ গ্ৰাহে ধৰিব, আপুনি কথতে আছেনে কুচনতে আছেনে গৰমে নে ঠাণ্ডা একো গম নাপাব। যাৱে পূৰ্ব কৰ্ম থাকে তাৱে প্ৰাণ ইন্দ্ৰিয়সমে দেহা পুনো নাশনুহি কয়। আমি যে মানুহৰ জন্ম লৈ আকৌ আহিলোঁ কিয়? আমাৰ বাসনা আছে, প্ৰত্যেকৰে বাসনা আছে দেই। আমাৰ পূৰ্বজন্মৰ প্ৰত্যেকৰ বেলেগ বেলেগ বাসনা থকাৰ কাৰণে আমি একেখন গাঁৱতে বেলেগ বেলেগ দুখ কষ্টত ভুগি থাকিব লগা হয়। কৰ্মবন্ধৰ বাসনাই আমাক দুখ দিয়ে। সেই বাসনাবিলাকৰ পৰা আমি মুক্ত কৰিবলৈ ভাগৱত শুনিব লাগিব। ভাগৱত শুনিলে ভিদ্যতে হৃদয় গ্ৰন্থি ছিদ্যতে সৰ্বসংশয়। আমাৰ পূৰ্বজন্ম কামনা বাসনাৰ কৰ্মবন্ধবিলাক গাঁঠি লাগি থাকে, ভাগৱত শুনাৰ লগে লগে খুলি যায় আৰু সংশয়বিলাক দূৰ হৈ যায়। সেইকাৰণে ভাগৱত শুনিব লাগিব। ভাগৱত নুশুনা জীৱই কেতিয়াও কৰ্মবন্ধৰ পৰা মুক্ত হ'ব নোৱাৰে। উদ্ধৱে ক'লে যদি পুণ্য লৈ গ'লেও আহিব লাগে, পাপ লৈ গ'লেও আহিব লাগে, তোমাৰ ওচৰলৈ কেনেকৈ যাম? তেতিয়া কৃষ্ণই কৈছে মাধৱে বুলন্ত সখী শুনা সবে ভেদ, মূৰ ভকতিষে কৰে কৰ্ম বন্ধ চেত। আজিৰ দৰে ঈশ্বৰৰ কথা নুশুনিলে কৰ্মবন্ধৰ পৰা আপুনি মুক্ত হ'ব নোৱাৰে, অহা যোৱাই কৰি থাকিব লাগিব।
গতিকে ভকতিয়ে +-0 কৰি দিব হয় নাই +-0 তেতিয়া আপুনি ৰকেটৰ দৰে গুচি যাব জেগালে ভকতিয়ে পাপ পুণ্য দুইটা নাইকিয়া কৰি দিয়ে এয়া হৈছে যেনেকৈ চাবোন চাৰ্পে কাপোৰৰ মলি আঁতৰাই দিয়ে ভকতিয়ে আমাৰ কৰ্মবন্ধৰ পৰা আমাক মুক্ত কৰি দিয়ে সেইকাৰণে আমি ভক্তিৰ আশ্ৰয় ল'ব লাগিব এতিয়া কৈছে যাৱে পূৰ্ব কৰ্ম থাকে তাৱে প্ৰাণ ইন্দ্ৰিয় সমে যেতিয়ালৈকে আপোনাৰ কৰ্ম বাসনা থাকিব তেতিয়ালৈকে আপুনি দেহ ধৰ্ম লৈয়ে থাকিব লাগিব বুজিছানে ইন্দ্ৰিয় প্ৰাণ এইবিলাক লৈ থাকিব লাগিব দেহাপনো নাশনুহি কয় যেতিয়ালৈকে দেহটো বিনাশ হৈ নাযায় তেতিয়ালৈকে আপুনি আহিয়ে থাকিব লাগিব বাসনাই আনি থাকিব আপুনি নাহো বুলিলেও আহিবই লাগিব যেহেতু আপোনাৰ বাসনা মুক্ত হোৱা নাই পাছে কৰ্ম নাশব হলে ভৌতিক শৰীৰ পৰে যেতিয়া আজিৰ দৰে ভক্তি সাধনৰ জৰিয়তে আমি বাসনাবিলাক নাইকিয়া কৰি দিব পাৰিম তেতিয়া পঞ্চভৌতিক দেহ আৰু ধৰিব নালাগে আৰু মনত ৰাখিব দেই তেতিয়া আৰু পঞ্চভৌতিক দেহ ধৰিব নালাগে তেবে যোগী ব্ৰহ্মত মিলয় তেতিয়া আমাৰ জীৱ গৈ ব্ৰহ্মত মিলি যাব আপোনালোকে বিভিন্ন ঘৰৰ পৰা আজি অনুষ্ঠানলৈ আহিছে লক্ষ্য আৰু উদ্দেশ্য কি বাৰু যে আমাৰ আজি অনুষ্ঠানৰ সামৰণি হলে আমি নিৰ্দিষ্ট সময়ত আকৌ ঘৰলৈ ঘূৰি আহিম আপোনালোকে ঘৰৰ পৰা ওলাই আহোঁতেই আকৌ নিৰ্দিষ্ট সময়ত ঘৰলৈ ঘূৰি যোৱাৰ লক্ষ্য উদ্দেশ্য লৈ আহিছে কোনোবাই একেবাৰে থাকিম বুলি ইয়াত আহিছে নেকি বাৰু নাই প্ৰত্যেকৰে লক্ষ্য আৰু উদ্দেশ্য কি যে অনুষ্ঠান সামৰণি হলে আমি নিজৰ নিজৰ ঘৰলৈ ঘূৰি যাম আপুনি যেনেকৈ ঘৰৰ পৰা ওলাই আহোঁতেই নিজৰ ঘৰখনলৈ ঘূৰি যোৱাৰ লক্ষ্য লৈ আহিছে আমাৰ এইখন ঘৰলৈ যিটো জীৱ আহিছে এইখন ঘৰ দেই মহুৰ সেৱাৰ যোগ্য মনুষ্য শৰীৰ ইহাকে বুলিয় গৃহ জানা মহা এখন ঘৰ এইখন ঘৰলৈ যিটো জীৱ য'ৰ পৰা আহিছে ক'ৰ পৰা আহিছে পৰম ব্ৰহ্মৰ পৰা আহিছে পৰম ব্ৰহ্মৰ পৰা আহি পেলাই নিজৰ বাট চিনি পোৱা ঘৰখন পাবলৈ যাওঁতে 84 জুনি অতিবাহিত হৈ মানুহৰ জন্ম পাইছে মানুহৰ জন্মতে আমাৰ ঈশ্বৰৰ ভক্তি কৰিলে 7টা ষ্টেপ পাৰ হৈ আমি নিজৰ ঘৰখন পাম ভাগৱত শুনাৰ লগে লগে প্ৰথমে দহিব পাতেক ছয় কৰাইবে মহাপুণ্য অদ্ভুতয় মিলাইবে বিষয়ত বীৰকতি কৃষ্ণত পুৱাইবে প্ৰেম ভকতি উপজাইবে আতি বৈষ্ণৱ জ্ঞান মায়াকো দহিয়া কৰৈ নিৰ্জান চৈতন্যময় পূৰ্ণানন্দ হৰি থৈবন্ধ তেন্তে এৰেকে কৰি 7 নম্বৰত য'ৰ পৰা আহিছোঁ তাত লগাই দিব আৰু দেই মনত ৰাখিব গতিকে ভকতি আশ্ৰয় ল'বই লাগিব আৰু লোৱাবই লাগিব এইটো আমাৰ দায়িত্ব এইটো আমাৰ কৰ্তব্য গতিকে যেতিয়ালৈকে এইটো নহ'ব যাৱে পূৰ্ব কৰ্ম থাকে তাৱে প্ৰাণ ইন্দ্ৰিয় তেতিয়ালৈকে আমি মানে জন্ম ধৰিয়ে থাকিব লাগিব পঞ্চভূতৰ প্ৰাণী জন্ম ধৰি থাকিবলৈ পাছে কৰ্ম নাশব হ'লে ভৌতিক শৰীৰ পৰে যেতিয়া কৰ্মবন্ধৰ পৰা আমি ভক্তিৰ দ্বাৰা মুক্ত হ'ম তেতিয়া আৰু আমি পঞ্চভৌতিক দেহ ধৰিব নালাগে তেবে যোগী ব্ৰহ্মত মিলে তেতিয়া আমাৰ ব্ৰহ্ম গৈ ব্ৰহ্মত মিলি যাব আৰু ঘূৰি আহিব নালাগে এই কথাটো কৈছে এৰায় সংসাৰৰ দুখ লভে ব্ৰহ্মানন্দ সুখ আপুনি যেতিয়া ভক্তিত থাকিব ভক্তি মানে পোহৰত যেতিয়া থাকিব আপোনাৰ ওচৰলৈ আন্ধাৰ আহিব নোৱাৰে ঠিক তেনেকৈ অন্যবিলাক দুখ বেদনাই আমাৰ সাংসাৰিক দুখবিলাকে আমাক স্পৰ্শ কৰিব নোৱাৰে এৰায়া সংসাৰৰ দুখ সকলো সংসাৰ দুখৰ পৰা আমি মুক্ত হ'ব পাৰিম লভে ব্ৰহ্মানন্দ সুখ ব্ৰহ্মসুখ মানে নিমি নৱসিদ্ধক নিমি ৰদাক নৱসিদ্ধই কৈছে শুনা ৰাজা যিটো মহামোহে অন্ধ প্ৰায় পুত্ৰ দ্বাৰা দেহ দেখে আকুল সদায় কদাচিতো তাসম্বাৰৰ নুগুচয় ভয় কৃষ্ণ পদাম বুজে দেৱে সেৱা নকৰয় আজিৰ দৰে ঈশ্বৰৰ সেৱা নহা পৰ্যন্ত আমি ভয়ৰ পৰা কোনো মুক্ত হ'ব নোৱাৰো কৃষ্ণ পদ সেৱা দেখে গুছে ভৱ দুখ আকেশে বুলিয় ৰাজা আত্যন্তিক সুখ আপুনি সুখীৰো সুখী পৰম সুখী ধনীৰো ধনী পৰম ধনী আনন্দৰো আনন্দ ব্ৰহ্মানন্দ সম্পদৰো সম্পদ পৰম সম্পদৰ ফালে গৈ থাকিব আপোনাক কোনেও বাধা দি ৰাখিব নোৱাৰে মানুহেতো নোৱাৰে স্বয়ং ভগৱানেও নোৱাৰে দেই এই তথ্য আমাক দি আছে এই কথা আমি জানিব লাগিব জনাব লাগিব আপোনালোক যিসকল অহা নাই আপোনালোকে ক'বগৈ লাগিব দুই এটা কথা যিবা পঢ়ে যিবা শুনে শুনাৱৈ আনক পাপচাৰী সিও যায় বিষ্ণুৰ স্থানক আপোনালোকৰ ঘৰত থকা সকলক যদি দুই এটা কথা নিয়মৰ কথা কয়গে তেওঁলোকেও মুক্তি লাভ কৰিব পাৰিব ইমানেই নামৰ মাহাত্ম্য মনত ৰাখিব কথাটো ভগৱন্তৰ নামৰ ইমান মাহাত্ম্য তাৰপিছত কি কৈছে এইখিনিলৈকে গ'ল নে এইখিনি পৰা আছে নেকি এহি বুলি কৃপাময় মৌন ৰহিল অন্ততয় দেখি দেৱী পুচন্ত দুনাই এইখিনি কথা কোৱাৰ পিছত তেওঁ মৌনতা অৱলম্বন কৰিলে আবে বাপ ভক্তি যুগ বিস্তাৰি কহিও মোক যেনমতে বুজো অভিপ্ৰায় এইখিনি কথা বুজাই দিয়াৰ পিছত তেওঁ মৌনতা অৱলম্বন কৰাৰ লগে লগে মাকে আকৌ তেওঁক আহ্বান জনাইছে কি বুলি বোপাই তুমি এতিয়া মোক ভক্তি যুগৰ কথা কোৱা
কেনেকৈ ক'বা মই বুজি পোৱাকৈ ক'বা মাইকী মানুহে বুজি পোৱাকৈ ক'ব বৰ টানকৈ নক'বা এই বুলি আহ্বান জনাইছে এইখিনি কোমলকৈ ক'বলৈ কৈছে এইখিনিলৈকে কৈছে দেই ইয়াৰ পিছত কি কৈছে আমি আকৌ পুনৰ পদবন্ধে আলোচনা কৰিম